তো হেল্ল' গাইজ, আজি আমি আছো পামহি বজাৰত আৰু ইয়াত আমাৰ লগত আছে দাদা এজন যোনজনে ই ৰিক্সাৰ অফাৰ লৈ আহিছে দেই আমাৰ ওচৰলৈ। তো আমি ইয়াত ই ৰিক্সা চলাওঁ আৰু বহুত মানুহ আছে ইয়াত ই ৰিক্সা চলোৱা, আৰু লগত এই দাদা আমাৰ এটা অফাৰ লৈ আহিছে। তো আপোনালোকক মই অফাৰটো দেখুৱাম, যাক লাগে আপোনালোকে কণ্টেক্ট কৰিব, মই কণ্টেক্ট নম্বৰ বাগেৰা চব দি দিম, ঠিক আছে। আপুনি এই দাদাজনক চাই লওক, এইজন থাকিব নহ'লে এই দাদাজন থাকিব, ঠিক আছে। আপোনাৰ ফোনটো উঠাব, ঠিক আছে। যদি ই ৰিক্সা লাগে আপুনি কণ্টেক্ট কৰিব এই দাদাজনলৈ দেই। এইখন গাড়ী ন, এই গাড়ীখন চাই লওক, ঠিক আছে। এই পামহি বজাৰ চব্জি মাৰ্কেট, ইয়াতে আছো ডেইলি, ইয়াতে লগ পাব ন দাদা? ইয়াতে পাব। ইয়াত কেইটা বজাৰ পৰা কেইটা বজালৈকে লগ পাম? ইয়াতো লগ পাব আৰু আমাৰ হেড অফিচো আছে জালুকবাৰী আপোনাৰ বিদ্যানগৰ বুলি। বিদ্যানগৰ আপোনাৰ ইকো ফাইনেন্স আৰু কুমাৰ ইঞ্জিনিয়াৰিং আছে লেফ্ট চাইডত, এইটো আপোনাৰ এয়াৰপৰ্ট লাইন, ঠিক আছে। অফাৰ আছে আপোনাৰ ই ৰিক্সা ল'ব পাৰে। এইটো অকণমান ভালকৈ দেখুৱাই দিয়ক কেনেকৈ। এইটো আছে আপোনাৰ পেচেঞ্জাৰ ই ৰিক্সা, তাৰপিছত আপোনাৰ গুডছ কেৰিয়াৰ আছে, আপুনি কুমাৰ পাৱাৰ টিলাৰ পাব। তাৰপিছত লগত এইফালে ট্ৰেক্টৰ এখনো দেখিছোঁ, ট্ৰেক্টৰো পাব। এইকেইটা বস্তু ন আপোনাৰ, এইকেইটা বস্তু চাই লওক ভালকৈ। এইকেইটা বস্তু আমাৰ তাতে ইজি ফাইনেন্স এভেইলেবল আছে। এইটো আপোনালোকৰ ফাইনেন্সৰ মানে কি হেৰি, মানে কি চিষ্টেমটো কেনেকৈ? আপোনাৰ কম ডাউন পে'মেণ্টত আপোনাৰ মেক্সিমাম কিমান ডাউন পে'মেণ্ট? ইয়াততো লিখাই আছে ল' ডাউন পে'মেণ্ট। মেক্সিমাম কিমান ডাউন পে'মেণ্ট? 50,000 ডাউন পে'মেণ্ট দিলে 50,000 ডাউন পে'মেণ্ট ন? মানে আপুনি যিকোনো এখন লৈ যাব পাৰিব, তাতকৈ ল' ডাউন পে'মেণ্ট আছে নাই? ইয়াতকৈ ল আপোনাৰ নাই, আপোনাৰ ডাঙৰ ট্ৰেক্টৰ ল'লে অলপ বেছি হ'ব। বাকী আপোনাৰ 50,000 টকা ওলাই যাব। 50,000 টকা ওলাই যাব ন? এনেই এইবোৰৰ দাম কিমান কিমান দামবিলাক? দাম আছে আপোনাৰ কেছত ল'লে 1,60,000, ফাইনেন্সত ল'লে অলপ বেছি পৰিব। ফাইনেন্সটো এইটো টেক্সটো আহে ন? আমাৰ ফাইনেন্সৰ আপোনাৰ বেছি ডকুমেণ্টছ নালাগে, আমাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এই ইয়াত দিয়াই আছে ন ফটো 4 কপি, ডকুমেণ্টছখিনি? হয়, বেংক পাছবুক, এইখিনি দিলে হ'ল। এই ইয়াত চাই লওক, ডকুমেণ্টছখিনি গোটেই ধুনীয়াকৈ লিখা আছে, আৰু এইখন গাড়ীৰ ফটো দিয়া আছে, আৰু এইখন এখন গাড়ী এইখনো চাই লওক। গাড়ী চব ফালৰ পৰা মই দেখুৱাই আছোঁ। 5 বেটাৰী গাড়ী হ'ব, 5 বেটাৰী ন? 5 বেটাৰী ডাবল হেডলাইটৰ গাড়ী হ'ব। এইটো কিমান ভল্টত দিয়ে? এইটো আপোনাৰ এটা বেটাৰী 12 ভল্ট, তো 5টা বেটাৰী হ'লে আপোনাৰ হেৰি 60 মান হৈ যায় ন? 60 ভল্ট মান হয়। 48 ভল্টৰ। আচ্ছা আচ্ছা। তো ভিতৰৰ কণ্ডিশ্যনটো গাড়ীৰ এইফালে ধুনীয়াকৈ চিট দিয়া আছে, লগত হেণ্ড ব্ৰেক ছাইডত, ইয়াতে ওপৰতে দিয়া আছে হেণ্ড ব্ৰেকটো, একদম ইজি। ডিছ ব্ৰেক আছে ন? আমাৰ তাতে আপোনাৰ ডিছ ব্ৰেক এইটো চাই লওক দেই, ডিছ ব্ৰেকটো চাই লওক এইফালে, এইয়া এইটো ডিছ ব্ৰেক বিৰাট ধুনীয়া, মানে এই আগফালে চকেট ধপাটো বিৰাট ধুনীয়াকৈ দিয়া আছে দেই। তাৰপৰা গাড়ীৰ কণ্ডিশ্যনটো এইটো চকা চাই লওক। গাড়ী একদম বিৰাট ধুনীয়া হৈছে কিন্তু কণ্ডিশ্যনটো। এইটো কোম্পানীৰ নামটো ন? এইটো কিবা নতুন কোম্পানী হয় নাই? কুমাৰ ইঞ্জিনিয়াৰিং। এইটো গাড়ী ভালকৈ চাই লওক চব ফালৰ পৰা।